নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 6ৰ ইংৰাজী বুকত থকা লেসন 4 মাই ল্যান্ড। মাই ল্যান্ড মানে মোৰ মাটি বা মোৰ দেশ। এই লেসনটোৰ অন্তৰ্গত তোমালোকৰ এক্টিভিটিছত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি অতি ভালকৈ আলোচনা কৰা হৈছে আৰু প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লাইন বাই লাইন তোমালোকক অসমীয়াত বুজাই দিয়া হৈছে আৰু চেপ্টাৰটোত থকা গোটেইখিনি খালি থকা বস্তুখিনি তোমালোকক ইয়াত লিখি দিয়া হৈছে। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। তোমালোকৰ এক্টিভিটিছৰ প্ৰথমতে আছে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, মানে তোমালোকে পাৰ্টটো কিমানখিনি বুজি পাইছা এই প্ৰশ্নখিনিৰ দ্বাৰা তোমালোকে টেষ্ট কৰিব পাৰা। 1 নম্বৰত কি দিছে, এনসাৰ দ্য ফলোয়িং কুৱেশ্যনছ, মানে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এ নম্বৰ প্ৰশ্ন, একৰ্ডিং টু দ্য পয়েট হু আৰ দ্য ব্ৰেভেষ্ট মেন, মানে কবিৰ হিচাপত কোনজন মানুহ সাহসী মানুহ হয়। ইয়াৰ এনসাৰ হ'ব একৰ্ডিং টু দ্য পয়েট, কবিৰ মতে দ্য ব্ৰেভেষ্ট মেন আৰ দ'জ হু ফাইট ফৰ দেয়াৰ নেটিভ লেণ্ড, কোনবোৰ মানুহ সাহসী বা যোদ্ধা যোনবোৰ মানুহে আমাৰ দেশখনৰ কাৰণে কি কৰিছিলে, যুদ্ধ কৰিছিল, লৰাই কৰিছিল, সেইবোৰ মানুহক কি বুলি কৈছে, সাহসী মানুহ বা যোদ্ধা মানুহ বুলি কৈছিল। বি নম্বৰ কুৱেশ্যন, when will the poet consider his lord divine, ইয়াৰ আনসাৰ কি হ'ব, the poet will consider his lord divine if he can die to save his native land, কি কৈছে ইয়াত তোমালোকে বুজি লোৱা। when will the poet consider his lord divine, এই কবিজনে তেওঁৰ ভগৱানৰ ওচৰলৈ কি কনচিডাৰ কৰিছিল, the poet will consider his lord divine if he can die to save his land, যদি কবিজন মৰে তেতিয়া তেওঁৰ দেশখন যাতে ৰক্ষা কৰে এইটোৱে ভগৱানক কৈছিল। সি নম্বৰ প্ৰশ্নটো আছে তোমালোকৰ কি, হাউ ডু ইউ ন' that the poet loves his country, how do you know that, মানে তুমি কেনেকৈ জানিলা যে কবিজনে তেওঁৰ দেশক ভাল পায়। ইয়াৰ এনসাৰ হ'ব we know that the poet loves his country because he is ready to die for it and praises its people and beauty, কিহৰ পৰা গম পালা তুমি যে কবিজনে নিজৰ দেশক প্ৰেম কৰে বা ভাল পায় বুলি, কেনেকৈ, the poet loves his country because he ready to die for it, কিহৰ পৰা গম পোৱা, he is ready to die মানে তেওঁ দেশৰ কাৰণে মৰাৰ কাৰণে সাজু, আৰু কি কৰে দেশৰ প্ৰেজেছ মানে হৈছে প্ৰশংসা, এই ডাই মানে হৈছে মৰাৰ কাৰণে ৰেডি, আৰু দেশৰ যি প্ৰশংসা কৰি থাকে আৰু দেশৰ মানুহ আৰু দেশৰ সৌন্দৰ্যৰ বিষয়ে প্ৰশংসা কৰি থাকে, এইবোৰ বস্তুৰ পৰা আমি গম পাওঁ যে এই কবিজনে কি কৰিছিল, আমাৰ দেশখনক ভাল পাইছিল। ডি নম্বৰ প্ৰশ্ন, হোৱাট ইজ দ্য পয়েম এবাউট, এই পয়েমখন কিহৰ বিষয়ে আছিল, দ্য পয়েম ইজ এবাউট পয়েটছ ডিপ লাভ এণ্ড ৰেচপেক্ট ফৰ হিজ নেটিভ লেণ্ড, এই পয়েমটো কিহৰ বিষয়ে আছিল, এই পয়েমটো আছিল কবিজনৰ গভীৰ প্ৰেম কাৰ প্ৰতি, দেশৰ প্ৰতি, আৰু গভীৰ সন্মান কাৰ প্ৰতি, দেশৰ প্ৰতি সন্মান আৰু প্ৰেম, ইয়াৰ বিষয়ে কি পয়েমটো বা কবিতাখন লিখিছে, কোনে লিখিছে। তাৰপিছত চোৱা তোমালোকে এতিয়া তোমালোকৰ এক্টিভিটিছত 2 নম্বৰত কি আছে চোৱা। 2 নম্বৰত আছে ৰাইট টি ফৰ কাৰেক্ট ষ্টেটমেণ্টছ, মানে যোনটো তলত কিছুমান চেণ্টেন্স দিয়া আছে, যোনটো শুদ্ধ হ'ব সেইটোৰ বাকচত টি লিখিব লাগিব, এণ্ড এফ ফৰ দ্য ইনকাৰেক্ট ষ্টেটমেণ্টছ ইন দ্য বক্স নিয়াৰ ইচ চেণ্টেন্স, আৰু যোনটো ভুল হয়, যিটো অশুদ্ধ সেইটোৰ কাৰণে কি লিখিব লাগিব, ফল্ছ মানে হৈছে মিছা বা অশুদ্ধ, আৰু টি মানে হৈছে ট্ৰু মানে হৈছে কি সঁচা। যোনটো চেণ্টেন্স শুদ্ধ হ'ব সেইটোত বাকচত টি লিখিব লাগিব, আৰু যোনটো ভুল হ'ব সেইটোত এফ লিখিব লাগিব। এ নম্বৰত কি দিছে, দ্য পয়েটছ নেটিভ লেণ্ড ইজ ৰিচ এণ্ড ৰেয়াৰ, এইটো সঁচা। এই পয়েটৰ কি আছিলে, পয়েটৰ যি নেটিভ লেণ্ড আছিলে এইখন কি আছিলে, ৰিচ আৰু ৰেয়াৰ আছিলে, সেইটো কি হ'ব, সঁচা। ইয়াত কি হ'ব, ইয়াত টি লিখি লোৱা তোমালোকে। তাৰপিছত বি নম্বৰত কি দিছে তোমালোকে, দ্য উমেন অফ দ্য পয়েটছ নেটিভ লেণ্ড আৰ কাৰেজেছ, এইটো সঁচা কথা, এইটোতো কি হ'ব, টি হ'ব।
তাৰপিছত কি আছে সি নম্বৰ দ্য পয়েট ইজ ইন প্ৰেজ অফ দ্য মেন এণ্ড উমেন অফ হিজ নেটিভ লেণ্ড এইটো সঁচা কথা হ'ব এইটো টি হ'ব এইটোতো টি হ'ব তাৰপিছত ডি নম্বৰ আছে দ্য পয়েট উইল ডাই টু সেভ হিজ নেটিভ লেণ্ড আনউইলিংলি ইয়াত কি কৈছে চোৱা পয়েটজনে তেওঁৰ দেশৰ কাৰণে মৰাৰ কাৰণে সাজু আছে কিন্তু ইচ্ছাকৃতবিহীন মানে ইচ্ছা নোহোৱাকৈ মৰাৰ কাৰণে সাজু এইটো মিছা কথা তেওঁৰ ইচ্ছা আছে দেশৰ কাৰণে মৰিবৰ কাৰণে মানে দেশৰ কাৰণে দেশৰ হৈ দেশৰ ৰক্ষাৰ বাবে মৰাৰ কাৰণে তেওঁ সাজু আছিল এইটো কি হ'ব এইটো মিছা কথা আছে সেইকাৰণে কি হ'ব ফলছ আৰু ফলছৰ শ্বৰ্ট ফৰ্ম কি এফ গতিকে ইয়াত এফ হ'ব যোনটো ভুল ইয়াত এফ আৰু যোনবোৰ শুদ্ধ এইবোৰত টি ইয়াত চ কলমেৰে টি লিখা আছে আৰু এইটো এফ হ'ব ই নম্বৰত আছে দ্য পয়েট ডাজ নট লাভ হিজ নেটিভ লেণ্ড ইয়াত কি কৈছে যে কবিজনে নিজৰ দেশক ভাল পোৱা নাছিল এইটো সঁচা না তোমালোকে পাঠটো পঢ়ি গম পাইছা যে কবিজনে নিজৰ দেশখনক বহুত বেছি মৰম কৰিছিল ভাল পাইছিল চ' এইটো কি হ'ব ভুল হ'ব ইয়াত কৈছে যে ভাল পোৱা নাছিল চ' এইটো ভুল হ'ব ইয়াত কি হ'ব এফ হ'ব ইয়াৰ পৰা তোমালোকে কি গম পালা লাষ্টৰ ডি আৰু ই কি হ'ব ফলছ মিছা আৰু এটো সঁচা কথা ইয়াত টি হ'ব বিটো সঁচা কথা ইয়াত টি হ'ব আৰু চিটো সঁচা কথা ইয়াত টি হ'ব এতিয়া চাম তোমালোকৰ 3 নম্বৰত কি দিছে 3 নম্বৰত দিছে তোমালোকৰ read the following explanations of the two stanzas of the poem given below identify and write the stanza number next to the each explanation ইয়াত তোমালোকৰ কবিতাত দুটা stanza দিয়া আছে ইয়াত চোৱা তোমালোকে এইবোৰক stanza কয় মানে এইটো এটা stanza আৰু এইটো এটা stanza ঠিক আছে এইবিলাকক কি কয় stanza বুলি কয় এতিয়া তোমালোকক কি ওলাব দিছে ইয়াত যোনখিনি কথা লিখা আছে এই কথাখিনি কোনটো stanzaৰ পৰা লোৱা হৈছে ইয়াৰ অৰ্থখিনি the poet says that the men of his native land are braver men those of other lands তাৰপিছত কি কৈছে the men are courageous the poet will die willingly to save his native land and will consider his love Lord divine if that happens এটো কৰবা লোৱা হৈছে এটো stanza 2 ৰ পৰা লোৱা হৈছে এটো তোমালোকে এতিয়াই লিখি লবা কাট পেন্সিলেৰে খালি বাকচত লিখি লোৱা stanza 2 ৰ পৰা লোৱা হৈছে তাৰ পিছত এইটো কৰবা লোৱা হৈছে এটো stanza 1 ৰ পৰা লোৱা হৈছে the poet is all praise for his native land he says that his native land is rich and rare fresh and fair dear and rare he takes pride in the uniqueness of his native land এইটো কৰপৰা stanza 1 ৰ পৰা লোৱা হৈছে তাৰ পিছত আছে তোমালোকৰ 4 নম্বৰত write the rhyming words from the poem for the ones given below এই যে তিনিটা শব্দ দিয়া আছে এইবোৰৰ কি লিখিব লাগে তোমালোকক rhyming words লিখিব লাগে rhyming words কোনবোৰ মানে শুনতে একে হ'ব আৰু লাষ্টৰ খিনি একে মিল থকা হ'ব যেনেকৈ ইয়াত কি আছে fair ইয়াত কি লিখিছে rare লাষ্টৰ খিনি একে হল না আৰু শুনতে মানে টানটো একে হল না fair rare saver braver shine mine মানে শুনাত একে ধৰণৰ হ'ব shine mine তাৰ পিছত কি আছে আৰু এটা লিখিব লাগে fair saver waver shine কি আছে ইয়াত divine হল এখিনি তোমালোকে নিজৰ বহিত লিখি লবা তাৰ পিছত তোমালোকৰ 5 নম্বৰত কি দিছে ইন গ্ৰুপ ডিসকাস উইথ your friends what you have understood from the poem and share with the class এটো তোমালোকৰ এক্সামত না হে এটো তোমালোকৰ গ্ৰুপ ডিসকাশন তোমালোকৰ স্কুলত ছাৰ বাইতে হতে কৰাই দিব কিন্তু এটো এক্সামত না হে এইবৰ বস্তু এটো গ্ৰুপ ডিসকাশন অকল 6 নম্বৰত আছে তোমালোকৰ ফাইন্ড আউট সাম examples হ'ব of alterations from the poem and write down in the space provided কি কৈছে alteration word কিছুমান কি কৰিব লাগে alteration word তোমালোকৰ কবিতাৰ পৰা ডাউন কৰিব লাগে কোনবোৰ যেনেকৈ rich and rare fresh and fair dear and rare এইবোৰ তোমালোকে লিখি লোৱা কাট পেন্সিলেৰে এতিয়া বহুত লিখি লোৱা এইবোৰ কিন্তু তোমালোকক ইউটিউবত কোনো ইউটিউবাৰে এইবোৰ তোমালোকে সলভ কৰি নিদিয়া মই অকলে দি আছো তোমালোকে সইবোৰ ভালকে পঢ়ি যাবা 7 নম্বৰত কি আছে তোমালোকৰ the poet used a few adjectives to describe his native land write the adjectives in the space provided adjective লিখিব লাগে কোনবোৰ adjective rich rare fresh fair dear brave courageous এইবোৰ কি adjective এইবোৰ তোমালোকে লিখি লোৱা
তাৰপিছত তোমালোকৰ 7 নম্বৰৰ বিট কি আছে নাও ৰাইট এ ফিউ সেন্টেন্স ইউজিং দ্য ওয়ার্ডস ইউ হ্যাভ listed above to describe the poet's native land এটো কি হ'ব the poet's native land is rich and rare it is free তাৰপিছত তোমালোকৰ 8 নম্বৰত কি দিছে we can show love and respect for our country in our daily life by doing small acts like ones mentioned below কি কৈছে তোমালোকৰ এটো গম পাইছা না তোমালোকে কি কৈছে we can show love and respect for our country আমি আমাৰ দেশৰ প্ৰতি ভালপোৱা আৰু সন্মান দেখুৱাব লাগে আমাৰ কি দৈনন্দিন জীৱনত আৰু কি কিছুমান কাম কৰি হেইবৰ কামৰ মাধ্যমেদি আমি আমাৰ দেশৰ কাৰণে ভালপোৱা আৰু সন্মান দেখুৱাব লাগে তাৰে কি কৰিছে ইয়াত তোমালোকক দুটা কাম লিখি দিছে এতিয়া তোমালোকক কেইটামান লিখিব দিছে ইয়াত সোয়া A আৰু B লিখি দিয়া আছে আমি দুটা লিখিম যেনেকৈ C এটা D এটা মই লিখি দিছো তোমালোকক যেনেকৈ প্লান্টিং ট্ৰিজ এন্ড প্ৰটেক্টিং দ্য এনভায়ৰনমেন্ট গছ গাড়ী আমাৰ পৰিবেশখন ভাৰসাম্যতা ৰক্ষা কৰাৰ কাৰণে গছ গৰা এটা আমাৰ দেশৰ কাৰণে এটা ভালপোৱা দেশৰ কাৰণে এটা ভাল কাম এইটো কাম কৰাৰ কাৰণে দেশৰ ভাল হ'ব 2 নম্বৰত কি আছে নট ওয়েস্টিং ওয়াটাৰ এন্ড আদাৰ ৰিসোৰ্সেস আৰু পানীৰ অপব্যয় নকৰা বা নষ্ট নকৰা যিখিনি লাগে সেইখিনি হিমানখিনি ইউজ কৰা আৰু সেম হেনেকৈ বাকি যিবোৰ সম্পদ আছে আমাৰ দেশৰ সেইবোৰ যিখিনি লাগতিয়াল হিমানখিনি ইউজ কৰা বেছিকৈ নষ্ট নকৰা 9 নম্বৰত আছে তোমালোকৰ লিসেন টু দা টেক্সট ৰিড আউট টু ইউ বাই your টিচাৰ ঠিক আছে কি কৈছে লিসেন টু দা টেক্সট ৰিড আউট বাই your টিচাৰ তোমালোকৰ টিচাৰে যেতিয়া স্কুলত সাৰে বাইদেউ যেতিয়া তোমালোকৰ পাঠটো পঢ়ি আছিল এটা তোমালোকে ভালকৈ শুনিবা শুনাৰ পিছত কি কৰিবা ৰাইট ডাউন দা এনসাৰ্স ইন দা গিভেন স্পেচেছ বিসাইড দা কোশ্চেন আৰু এইবাৰ তোমালোকে কি কৰিবা তোমালোকে সাৰৰ পৰা শুনি ইয়াৰ এনসাৰবোৰ লিখি লবা মই লিখি দিছো তোমালোকক হোয়াৰ ওয়াজ ভোগেশ্বৰী ফুকননী বাৰ্ণ কত হৈছিল বৰহমপুৰ নগাঁও আসামত ইয়াৰ জন্ম হৈছিল ভোগেশ্বৰী ফুকননীৰ জন্ম কত হৈছিল বৰহমপুৰ নগাঁও আসাম when did the quit India movement started কিমান চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল 1942 তাৰপিছত 3 নম্বৰত আছে when did ভোগেশ্বৰী ফুকননী died আৰু ভোগেশ্বৰী ফুকননী কিমান চনত মৰিছিল কিমান চনত 20 সেপ্টেম্বৰ 1942 এইবোৰ লিখি লবা তোমালোকে নেক্সট কি আছে নেক্সট 10 নম্বৰত আছে গেছ হোৱাট আই এম এইবোৰ তোমালোকে নিজে নিজে পঢ়ি লবা অকল এইবাৰ এক্সামত না আহে ঠিক আছে এইবাৰ তোমালোকৰ এক্সামত না আহে যদি তোমালোকে এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা ভিডিওটো চাই থকাৰ বাবে ধন্যবাদ